নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে অনিৰুদ্ধই, শ্ৰীকৃষ্ণই, শিৱই, বলোৰামে। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যন অৰ্থাৎ 52 নম্বৰ কুৱেশ্যনটোলৈ। 52 নম্বৰ কুৱেশ্যনটো সুধিছে, ডিস্কোভাৰী অৱ আছাম কিতাপখনৰ ৰচক কোন? ডিস্কোভাৰী অৱ আছাম কিতাপখনৰ ৰচক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতি হৈছে ডিস্কোভাৰী অৱ আছাম কিতাপখনৰ ৰচক। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, ডিস্কোভাৰী অৱ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? ডিস্কোভাৰী অৱ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন সুধিছে। এইটো অলপ খেলি মেলি হোৱা দেখা যায় কিছুমানৰ, গতিকে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু হৈছে ডিস্কোভাৰী অৱ ইণ্ডিয়া কিতাপখনৰ ৰচক। সকলোৱে মনত ৰাখিব, ডিস্কোভাৰী অৱ ইণ্ডিয়া কিতাপখনৰ ৰচক হৈছে জৱাহৰলাল নেহৰু আৰু ডিস্কোভাৰী অৱ আছাম কিতাপখনৰ লেখক হৈছে সতীশ চন্দ্ৰ কাকতি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুতীয়া। সতী সাধিনী চুতীয়া বংশৰ আছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল। যিসমূহ কুৱেশ্যন আমি আলোচনা কৰোঁ সেইসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা হোৱাকৈ আলোচনা কৰিম, গতিকে কিছু কুৱেশ্যন গ্ৰেড 3 সকলৰ বাবে উজু হ'ব পাৰে, গতিকে যাতে কোনো বেয়াকৈ নকয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অৰুণাচলৰ ৰাজধানী কি আছিল? অৰুণাচলৰ ৰাজধানী কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইটানগৰ। অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। ৰাজধানীৰ ওপৰত কুৱেশ্যন অহা দেখা যায় পৰীক্ষাসমূহত, গতিকে সকলোৱে ৰাজধানীৰ ওপৰত চাই যাব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যন অৰ্থাৎ 57 নম্বৰ কুৱেশ্যনটোলৈ। 57 নম্বৰ কুৱেশ্যন সুধিছে, মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1769 চনত। 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। লগতে মনত ৰাখিবা, মোৱামৰীয়া বিদ্ৰোহ আহোম ৰজা লক্ষ্মী সিংহৰ দিনত সংঘটিত হৈছিল। এতিয়া আহিছোঁ 58 নম্বৰ কুৱেশ্যনটোলৈ। 58 নম্বৰ কুৱেশ্যনটো সুধিছে, কোচ ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? কোচ ৰাজ্য প্ৰতিষ্ঠাপক কোন সুধিছে। যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিশ্বসিংহ। বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল? ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1832 চনত। 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য অধিকাৰ কৰিছিল। এতিয়া আহিছোঁ 60 নম্বৰ কুৱেশ্যনটোলৈ। 60 নম্বৰ কুৱেশ্যনটো সুধিছে, ভোটদানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে? ভোটদানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আৰ্টিকল 326ত। আৰ্টিকল 326ত ভোটদানৰ অধিকাৰ কথাটো উল্লেখ আছে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, টোকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত আছে? টোকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত আছে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট জিলাত। যোৰহাট জিলাত টোকলাই চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। 63 নম্বৰ কুৱেশ্যনটোলৈ 62 নম্বৰ কুৱেশ্যনটোলৈ। 62 নম্বৰ কুৱেশ্যন সুধিছে, আমলখি আৰু নেমু টেঙাত কি ভিটামিন থাকে? আমলখি আৰু নেমু টেঙাত কি ভিটামিন থাকে সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভিটামিন চি। ভিটামিন চি আমলখি আৰু নেমু টেঙাত থাকে। টেঙাজাতীয় বস্তুসমূহত ভিটামিন চি থাকে, সকলোৱে জানে চাগে। এতিয়া আহিছোঁ 63 নম্বৰ কুৱেশ্যনটোলৈ। 63 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কল্পনা চাওলা। ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা।
এতিয়া আছে 64 নম্বৰ কুৱেশ্যন লৈ 64 নম্বৰ কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল লক্ষ্মীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাঁহী আলোচনীত ও মোৰ আপোনাৰ দেশ গীতটো প্ৰকাশ পাইছিল এতিয়া আছে ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত গুজৰাটৰ আহমেদাবাদত এই ষ্টেডিয়ামখন অৱস্থিত সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰাৰে হৈছে জিম্বাবুৱেৰ ৰাজধানী চহৰ এতিয়া হৈছে 67 নম্বৰ কুৱেশ্যনটোলৈ 67 নম্বৰ কুৱেশ্যন সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰন্দৰ সিংহ হৈছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আৰু লগতে মনত ৰাখিব আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী হৈছে যোৰহাট এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী এতিয়া হৈছে 69 নম্বৰ কুৱেশ্যনটোলৈ 69 নম্বৰ কুৱেশ্যনটো সুধিছে শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদৰ লগত জড়িত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 21A অনুচ্ছেদৰ লগত শিক্ষাৰ অধিকাৰ সংবিধানৰ জড়িত এতিয়া হৈছে 70 নম্বৰ কুৱেশ্যনটোলৈ 70 নম্বৰ কুৱেশ্যনটো সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা অৱস্থিত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিব নাপাহৰিব এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ এতিয়া হৈছে 72 নম্বৰ কুৱেশ্যনটোলৈ 72 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকান্ত অভিযান হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান এতিয়া হৈছে 73 নম্বৰ কুৱেশ্যনটোলৈ 73 নম্বৰ কুৱেশ্যন সুধিছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল এতিয়া হৈছে 74 নম্বৰ কুৱেশ্যনটোলৈ 74 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বসন্ত দাস হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা প্ৰচলিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1866 চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা প্ৰচলিত হৈছিল এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৈশিষ্ট্যাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত এতিয়া আহিছো তাৰ পিছৰ 80 নম্বৰ কুৱেশ্যনটোলৈ 80 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন আছিল অসমৰ কাক কুমাৰ ৰজা বুলি কোৱা হয় কামৰূপৰ হৈ তেখেত কোন হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন হৈছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী তেখেত আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা
এটা ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব এতিয়া এছো তাৰ পিছৰ কোৱেশ্চনটো তাৰ পিছৰ কোৱেশ্চনটো হৈছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিব এতিয়া এছো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ইজিপ্তক নীল নদীৰ দান বুলি জনা যায় এতিয়া এছো 83 নম্বৰ কুৱেশ্চনটো সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিল মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰি গাৰ্গাৰিন হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি এতিয়া এছো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ক'ত কফি উৎপাদন হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ব্ৰাজিলত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন হয় এতিয়া এছো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে অসম কেশৰী বুলি কাক জনা যায় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায় এতিয়া এছো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে অসমৰ প্ৰথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাইটি হৈছে অসমৰ প্ৰথম অসমীয়া ৰঙীন কথা ছবি তাৰ পিছৰ কুৱেশ্চনটো সুধিছে অসমৰ প্ৰথম আলোচনীখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰুণোদয় হৈছে অসমৰ প্ৰথম আলোচনী আৰু এখন প্ৰকাশ পাইছিল 1846 চনত এটো মনত ৰাখিব এতিয়া এছো তাৰ পিছৰ কুৱেশ্চনটো অৰ্থাৎ 88 নম্বৰ কুৱেশ্চনটো সুধিছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাতালপুৰি হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস এতিয়া এছো 89 নম্বৰ কুৱেশ্চনটো সুধিছে অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভট্টদেৱ হৈছে অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা এতিয়া এছো 90 নম্বৰ কুৱেশ্চনটো সুধিছে কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চুডাংফাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে এটা কমেন্ট কৰি জনাব যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিব এতিয়া এছো তাৰ পিছৰ কুৱেশ্চনটো সুধিছে কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1979 চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল আপোনালোকে সকলোৱে এটা কমেন্ট কৰি জনাব আপোনালোকে কোন জিলাৰ পৰা মোৰ ভিডিঅ'সমূহ চাই কোনখন জিলাৰ পৰা বেছি চাই হেতু চাব বিচাৰিছো সকলোৱে কমেন্ট কৰিব আৰু কোনোবাই যদি মোক পাৰ্সনেলি কিবা সুধিব বিচাৰে তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংক ফেসবুকৰ লিংক দিয়া আছে সকলো তাত গৈ কমেন্ট মেছেজ কৰিব পাৰিব সকলোৱে মেছেজ কৰিব বুলি আশা কৰিলো এতিয়া এছো 92 নম্বৰ কুৱেশ্চনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ভূপেন হাজৰিকা সেতু হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং এইখন ধলা শদিয়াত অৱস্থিত এতিয়া এছো 93 নম্বৰ কুৱেশ্চনটো সুধিছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি শকুন্তলা হৈছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটক আৰু এখন অনুবাদ কৰিছিল লম্বোদৰ বৰাই এতিয়া এছো 94 নম্বৰ কুৱেশ্চনটো সুধিছে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন
বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱদেৱ মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত এই বৰপেটা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব সকলোৱে এতিয়া 95 নম্বৰ কুৱেশ্যনটোলৈ 95 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকত এতিয়া 96 নম্বৰ কুৱেশ্যনটোলৈ 96 নম্বৰ কুৱেশ্যনে সুধিছে কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায় কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশক লেণ্ড অফ ডাউন বুলি জনা যায় এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া হৈছে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ী এতিয়া 98 নম্বৰ কুৱেশ্যনটোলৈ 98 নম্বৰ কুৱেশ্যনটো সুধিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া 99 নম্বৰ কুৱেশ্যনটোলৈ 99 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটোৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই সকলোৱে মনত ৰাখিব এইটো অহা দেখা যায় পৰীক্ষা সময়ত গতিকে সকলোৱে মনত ৰাখিব বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই এতিয়া আজি শেষৰ কুৱেশ্যনটোলৈ আজি শেষৰ কুৱেশ্যন সুধিছে বিন বৰাগী কবিতা পুথিখনৰ ৰচক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা হৈছে বিন বৰাগী কবিতা পুথিখনৰ ৰচক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিব